আজি অসম ৰাজ্যিক পৰিবহণ বিভাগৰ কৰ্মচাৰী ৰাজ্যিক অধিৱেশন নগাঁৱত অনুষ্ঠিত হৈছে ৰাজ্যিক পৰিবহণ বিভাগৰ কৰ্মচাৰী ৰাজ্যিক অধিৱেশন কৰ্মচাৰী বিভিন্ন সমস্যাকে ধৰি বিভিন্ন সমস্যা সমাধানৰ দাবীত কাইলৈ অনুষ্ঠিত হ'ব এখন বিশেষ সভা আৰু সেই সভাত অংশগ্ৰহণ কৰিব পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী কেন্দ্ৰীয় ৰেল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁই বিধায়ক ৰূপক শৰ্মা অধিৱেশনৰ সভাপতি তথা বিজেপি নেতা জিতু গোস্বামীকে ধৰি কেইবাজনো লোকে অংশগ্ৰহণ কৰিব কাইলৈ সেই বিশেষ সভাত বিশেষকৈ জহি খহি যোৱা নগাঁৱৰ এছটিচিৰ কাৰ্যালয় তথা স্থান মেৰামতি কৰাৰ বাবে হেঁচা প্ৰয়োগ কৰা হ'ব আৰু সেই হেঁচা প্ৰয়োগ কৰিবৰ বাবে অৰ্থাৎ কাইলৈ যিখন গুৰুত্বপূৰ্ণ সভা সেই সভাত হেঁচা প্ৰয়োগ কৰাৰ বাবে আজিৰ দিনটোত ইতিমধ্যে সাজু হৈছে কৰ্মচাৰীসকল ৰাজ্যিক অধিৱেশন আজি গতিকে বিভিন্ন ধৰণৰ সমস্যা আছে তেওঁলোকৰ আমি সংযুক্ত হৈছো আমাৰ সাংবাদিক নীলোৎ পলৰ সৈতে নীলোৎ পলে আমাক আৰু অধিক জনাব নীলোৎ পল আপোনাৰ ওচৰলৈ আহিছো নিশ্চয় পাপৰি অসম ৰাজ্যিক পৰিবহণ নিগম যি এটা অতি পুৰণি অনুষ্ঠান কিন্তু সেই অনুষ্ঠানটিৰ যেন বিকাশৰ বাবে সদিচ্ছাৰ অভাৱ প্ৰতিখন চৰকাৰে মই এটা কথা ক'ব লাগিব এই অনুষ্ঠানটিত কৰ্মৰত প্ৰতিগৰাকী যিগৰাকী কৰ্মচাৰীয়ে উপেক্ষিত হৈ আছে বিগত সময়ছোৱাত বহু সমস্যাৰ মাজত তেওঁলোকে দিন পাৰ কৰিবলগীয়া হৈছে বিগত সময়ছোৱাত বহু বছৰ ধৰি তেওঁলোকে দৰমহাৰ পৰা বঞ্চিত হৈ আছিলে কিন্তু তাৰপিছত বৰ্তমান দেখিবলৈ পোৱা গৈছে যে অসম ৰাজ্যিক পৰিবহণ নিগমৰ যথেষ্ট সংস্কাৰ সাধন কৰা হৈছে যদিও এতিয়াও কিন্তু বহু সমস্যা বাকী আছে মই যি কেমেৰাপাৰ্চন হেমন্তই দেখুৱাইছে এই নগাঁও যি অসম ৰাজ্যিক পৰিবহণ নিগমৰ আৱাসগৃহ বৰ্তমান কি বহু অতি পুৰণি এটা ভাল স্থান আছিলে কিন্তু বৰ্তমান এই স্থানটো যথেষ্টভাৱে জহি হৈ গৈছে নগাঁৱৰ পৰা ডিব্ৰুগড়লৈ যিখন বাছৰ যিখন ব্যৱস্থা আছে সেই বাছখনো নিয়মীয়াভাৱে যোগাযোগ কৰিব নোৱাৰে কাৰণ নতুন বাছ নিদিয়াৰ বাবে কিন্তু এটা কথা এই সকলো সমস্যাৰ সমাধান সূত্ৰ ওলাব বুলি আশা কৰিছে আয়োজক কমিটিয়ে আৰু যিহেতু চন্দ্ৰমোহন পাটোৱাৰী পৰিবহণ মন্ত্ৰী তেওঁ আহি পেলাই অংশগ্ৰহণ কৰিবহি মোৰ লগত যতীন শৰ্মা আছে মই আপোনাৰ জানিব চেষ্টা কৰিম আজি আপোনালোকৰ অধিৱেশন দুদিনীয়াকৈ অধিৱেশন অনুষ্ঠিত হৈছে আৰু হয় আৰু আজি মই এটা কথা আপোনালোকক জানিব চেষ্টা কৰিম অহা কাইলৈ চন্দ্ৰমোহন পাটোৱাৰী আহিব ইয়ালৈ 8 তাৰিখে আহিব 8 মাৰ্চত আহিব গতিকে আপোনালোকৰ যিসমূহ সমস্যা আছে দীৰ্ঘদিন ধৰি আপোনালোক বঞ্চিত হৈ আছে উপেক্ষিত হৈ আছে এই সমস্যাসমূহৰ সমাধানৰ বাবে আপোনালোকে হেঁচা প্ৰয়োগ কৰিব হয় আমি অধিৱেশনৰ মূল লক্ষ্যটোৱে হ'ল আমাৰ সেইটো আমি কেনেকৈ উন্নতি পথত আগুৱাই যাব পাৰোঁ সকলো কৰ্মচাৰী যিমান দুখত আছে আমি সুখত থাকিব পাৰোঁ সেই আশাৰে আমি অধিৱেশনখন অনুষ্ঠিত কৰিছোঁ নগাঁৱত আজি প্ৰায় 27-28 বছৰৰ মূৰত আমাৰ নগাঁৱত অধিৱেশন হৈছে আমাৰ নগাঁৱৰ অসম ৰাজ্যিক পৰিবহণৰ বহুতো সমস্যা আছে আমি এই সমস্যাবিলাক আমাৰ মুৰব্বীসকলক দাঙি ধৰিম বা আমাৰ চৰকাৰক আমি দাঙি ধৰিম যিখিনি পাৰে তেখেতসকলে আমাক সহায় কৰিব আৰু বৰ্তমান আমাক চৰকাৰে যথেষ্টখিনি সহায় কৰিছে দৰমহাৰ পৰা আদি কৰি আমি সকলোখিনি বৰ্তমান বঞ্চিত হোৱা নাই কিন্তু 2000 চনত 2000 বৰ্ষটো আপোনালোকৰ অতি বেয়া বৰ্ষ আছিলে সেই সময় 14 মাহৰ আমি দৰমহা পোৱা নাছিলোঁ তেতিয়া আমাৰ বহুতো এমপ্লয়ে আত্মহত্যা কৰিবলগীয়া হৈছিলে হয়তো কোনোবাই ঘৰ বাৰী এৰি গুচি যাবলগীয়া হৈছিলে তাৰপিছত আমাৰ সেইসকল কৰ্মচাৰী বৰ্তমান ন্যায় পাইছে নাই এইসকল কৰ্মচাৰী পৰিয়ালে নাই বৰ্তমানলৈকে পোৱা নাই তেওঁলোকে পোৱা নাই আৰু পাব বুলি আমাৰ সন্থাৰ তৰফৰ পৰা আমাক জনাইছে মই নিশ্চয়কৈ মই এটা কথা ক'ব লাগিব যে অতি এটা দুখৰ বিষয় যে এটা সময় 2000 বৰ্ষত সেই সময়খিনিত বহু সংখ্যক কৰ্মচাৰী আত্মহত্যা কৰিবলগীয়া পৰ্যন্ত পৰিস্থিতি সৃষ্টি হৈছিলে 14 মাহ দৰমহা নাপায় কিন্তু সেইসকল কৰ্মচাৰী পৰিয়ালে বৰ্তমানে উচিত ক্ষতিপূৰণ পোৱা নাই মই যদি কেৰাচন হেমন্তই দেখুৱাব মই যদি দেখুৱাব পাৰোঁ এইসমূহ মই দেখুৱাইছোঁ নগাঁৱৰ যিটো ৱৰ্কশ্বপ আছে অসম ৰাজ্যিক পৰিবহণ নিগমৰ সেই ৱৰ্কশ্বপটো মই দেখুৱাইছোঁ বৰ্তমানেও কেইবাখনো গাড়ী এইদৰে বিকল হৈ পৰি আছে বা নগাঁৱৰ পৰা ডিব্ৰুগড়লৈ যোৱা যিখন বাছ সেই বাছখন বিগত সমস্যাত আধুনিক বাছ দিয়া হৈছিলে কিন্তু তাৰপিছত আজি প্ৰায় 7-8 বছৰ ধৰি নতুন বাছ নিদিয়াৰ বাবে প্ৰায়ে দেখা যায় যে বাছ বাতিল কৰিবলগীয়া হয় বা বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হয় আৰু নগাঁও যিটো পৰিবহণ নিগমৰ যিটো আস্থান সেই আস্থানটো মই দেখুৱাইছোঁ এইদৰে বাৰিষা এটা বৰ বেয়া অৱস্থা হয় গতিকে এই সমূহ সমস্যাৰ সমাধান লাগে মই দেখুৱাব বিচাৰিছোঁ কাৰণ হেমন্তই দেখুৱাইছে মই যদি দেখুৱাব পাৰোঁ এয়া কেইখনমান বাছ উদাহৰণ মই দেখুৱাইছোঁ ইয়াত এইদৰে বহু বাছ বিকল হৈ পৰি আছে যি চৰকাৰৰ সদিচ্ছাৰ অভাৱত বিগত চৰকাৰসমূহৰ সদিচ্ছাৰ অভাৱত এইদৰে বৰ্তমান পৰিবহণ নিগমটো যি এটা সময়ত কিন্তু ক'ব লাগিব যে প্ৰাক্তন মন্ত্ৰী অঞ্জন দত্তই পৰিবহণ নিগমটো পুনৰ জীৱিত কৰাৰ চেষ্টা কৰিছিলে কিন্তু তাৰপিছত পুনৰ পৰিবহণ নিগমটোৰ পুনৰ অৱস্থা এইদৰে দেখিবলৈ পোৱা গৈছে নীলোৎপল যিকেইখন বাছ আপুনি দেখুৱাইছে আৰু যিহেতু ঘোষণা কৰা হৈছে নতুন বাছ তাত দিয়া হ'ব বা বিভিন্ন ধৰণৰ তেওঁলোকক সা সুবিধা দিয়া হ'ব কিন্তু প্ৰশ্ন এইখিনিতে আৰু এটা উত্থাপন হৈছে 2000 চনত যি ঘটনা সংঘটিত হৈছিল সেই সময়ছোৱাৰ যিসকল লোক আছিল পৰিয়ালৰ লোকে আজিলৈকে ন্যায় নাপালে আৰু তাৰোপৰি আমি আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিম এই যে দূৰণিবতীয়া বাছসমূহ তাত কেনেকুৱা ধৰণৰ সা সুবিধা আৰু দিয়া হৈছে বা কিমান উন্নত কৰা হৈছে সেই সন্দৰ্ভতো জানিব বিচাৰিম নীলোৎপল
নিশ্চয় 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 পাপৰি মই সেই সন্দৰ্ভত মই পৰিবহণ নিগমৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম কাৰণ যিসমূহ দূৰণিবতীয়া বাছ যিহেতু অসম ৰাজ্যিক পৰিবহণ নিগম বুলি ক'লে আগতে ইয়াৰ পূৰ্বতে বা এটা ভাল ভাৱ আছিল যে অসমীয়া ৰাইজে বিশ্বাস কৰিছিল যে পৰিবহণ নিগমৰ বাছ যথেষ্ট নিৰাপদ আৰু সেয়ে সকলোৱে পৰিবহণ নিগম পচন্দ কৰিছিলে কিন্তু মই যিগৰাকী নগাঁও ডিব্ৰুগড় বাছৰ যিগৰাকী চালক মই আপোনাৰ পৰা জানিব চেষ্টা কৰিম আপোনালোকৰ যিখন বাছ দীৰ্ঘদিন ধৰি যথেষ্ট বেয়া অৱস্থা দেখিবলৈ পোৱা গৈছে আধুনিক সা সুবিধা একো নেকি সেই বাছখনটো গ'লেই যোৱাৰ পাছত এতিয়া মই বিশেষ নগাঁৱৰ পৰা মাৰ্ঘেৰিটালৈ যাওঁ মই 13 বছৰ চল 2003 নৱেম্বৰৰ 14 তাৰিখে লাইন অপেনিং কৰিছোঁ 2003 প্ৰায় অপেনিং কৰি মই ভালেমান বছৰ চলালোঁ 13 বছৰ তাৰপিছত মই তাৰ পৰা আঁতৰি গৈছোঁ গাড়ী প্ৰথমে 2-3খন গাড়ীয়ে বদলি হ'ল এতিয়া যিখন গাড়ী আছে বৰ সমস্যাসমূহ তাৰমানে এনেকুৱা গুৰুত্ব গাড়ীকেইখনত মানে কেতিয়াবা কোনোবা জেগাত ভাল কোনোবা জেগাত বেয়া হয় তাৰ বিনিময়ত বেয়া হ'লেও আমি বেলেগ ষ্টেচনৰ পৰা আনি হ'লেও পেচেঞ্জাৰখিনিক দুখ কষ্ট অসুবিধা হয় যথেষ্ট অসুবিধা হয় মই এটা কথা ক'ব লাগিব অসম ৰাজ্যিক পৰিবহণ নিগমৰ যিসমূহ বাছ মই আৰু এগৰাকী চালক আছে মই ডিব্ৰুগড় আপুনি বাছৰ চালক মই আপোনাৰ পৰা জানিব চেষ্টা কৰিম আপোনালোকে যথেষ্ট পৰ্যাপ্ত যাত্ৰী পায় কিন্তু যদি চৰকাৰে সদিচ্ছা থাকে যদি ভাল বাছ দিয়ে তেনেহ'লে পৰিবহণ নিগমটো পুনৰ্জীৱিত হোৱাৰ কোনো হ'ব যদি ভাল বাছ দিয়ে আপুনি ডিব্ৰুগড় বাছখনত যথেষ্ট সমস্যা বহুত সমস্যা পাইছোঁ আমি বহুত কষ্ট পাইছোঁ আমি আৰু এতিয়া পুৰণা গাড়ী ইয়াৰ পৰা গ'বলৈ ৰাতি 10টা 11টা বজাত যদি মাৰ্ঘেৰিটা পায়গৈ মাৰ্ঘেৰিটা বা লিডু লেখাপানীলৈ যোৱা পেচেঞ্জাৰখিনি বহুত কষ্ট হয় কেতিয়াবা ৰাতি আমাৰ গাড়ীতে থাকে ষ্টেচনতে পৰি থাকিবলগীয়া হয় সেইখিনি পেচেঞ্জাৰ কোনো গাড়ী যাতায়াত নাইকিয়া সিপিনে আমি যদি 6টা 7টা বজাত পাই যাওঁ তেতিয়া সিপিনে পেচেঞ্জাৰখিনিয়ে গাড়ী পায় কিন্তু আমাৰ দেৰি হোৱাৰ কাৰণে আমাৰ বহুত অসুবিধা নিৰুৎপল ধন্যবাদ জনাইছোঁ এটা ডাঙৰ সমস্যা পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম আপোনাৰ পৰা আমি আৰু অধিক জানিব চেষ্টা কৰিম কাৰণ যথেষ্ট ডাঙৰ সমস্যা আৰু ইতিমধ্যে জনাইছে বহু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে চালকসকলো কাৰণ বাছসমূহ পুৰণা হৈছে ধন্যবাদ নিৰুৎপল